নমস্কাৰ ভাস্কৰ জ্যোতি বাস্তু জ্ঞান ইউটিউব চেনেললৈ মই পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ বিৰতিৰ মূৰত আপোনালোকৰ মাজলৈ মই এটা কণ্টেণ্ট লৈ আহিব বিচাৰিছোঁ আৰু পোনপ্ৰথমে মই আপোনালোকক সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। সকলোৰে মংগলময় হওক, মা কালীয়ে সকলোৰে ঘৰত আশীষ প্ৰদান কৰক তাকে কামনা কৰিছোঁ। আৰু মই আজি 18 অক্টোবৰ 2025 পৰা 5 ডিচেম্বৰ 2025লৈকে বৃহস্পতি গ্ৰহ উচ্চ ৰাশিত থাকিব। বৃহস্পতি গ্ৰহ উচ্চ ৰাশিত থাকিলে সমাজৰ কাৰণে কিছু ভাল খবৰ আহে। শিক্ষা হওক, সন্তান হওক, ধাৰ্মিক ক্ষেত্ৰ হওক, ধন টকা পইচা হওক, এনেকুৱাবোৰৰ ক্ষেত্ৰত। সেইকাৰণে মই আপোনালোকক আজি আটাইকেইটা ৰাশিক থুলমূলকৈ কেইটামান পইণ্ট কৈ দিম। খুব চুটিকৈ ক'ম, যিকেইটা আপোনালোকৰ খুব দৰকাৰী সেইকেইটাই ক'ম, ভালকেইটাই ক'ম। আৰু সকলোৱে নিজৰ ৰাশি আৰু লগ্নটো শুনি ল'ব। যদি লগ্নটোৰ পৰা চাব আৰু লগ্নৰ ৰাশি হ'লে মানে সম্পূৰ্ণ মিল হ'ব। লগ্নৰ পৰা চালেও মিল হ'ব আৰু ৰাশিৰ পৰা আপোনালোকে অলপ নিজেই মিলাই ল'ব কথাখিনি। পোনপ্ৰথমে মই মেঘ লগ্ন বা মেঘ ৰাশিৰ কথা কৈছোঁ। ঘৰ সম্পত্তিৰ যুগ হয়, আপোনালোকৰ ঘৰৰ সামগ্ৰী লোৱাৰ যুগ হয়। যান বাহনেই হওক, মাটি বাৰীয়েই হওক বা ঘৰ বনোৱাৰ পৰিকল্পনা। সামাজিক ক্ষেত্ৰত হ'ব, ৰাজনীতি ক্ষেত্ৰত হ'ব। আয়ু বৃদ্ধিৰ যুগ, খৰচ হ'ব আৰু আপোনালোকৰ যাত্ৰা হ'ব পাৰে। বিদেশ যাত্ৰা হ'ব পাৰে, কিছুমানৰ শিক্ষাৰ কাৰণে হ'ব পাৰে, কিছুমানৰ মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে হ'ব পাৰে, কাৰোবাৰ কাৰণে কিন্তু খৰচ হ'ব। ৰাজনীতিত শুভ আৰু ঘৰত মংগলময় পৰিৱেশ এটা পাব। মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি কিবা ৰোগ হৈছিলে লাহে লাহে ভাল হৈ আহিব। বৃষ লগ্ন বা বৃষ ৰাশি, পৰাক্ৰম বৃদ্ধি হ'ব আপোনালোকৰ। বিবাহৰ সময়, প্ৰেম বিবাহৰ সময়, প্ৰেম হ'ব। যোগাযোগত শুভ, ব্যৱসায় শুভ, আপোনালোকৰো যাত্ৰা হ'ব। ভাই ভনীৰ লগত সুসম্পৰ্ক হ'ব। সামাজিক মাধ্যমৰ যোগেদি আপোনালোকৰ উন্নতি হ'ব। সংবাদ জগতৰ লগত কোনোবা জড়িত আছে, কোনোবাই ছ'চিয়েল যেনেকৈ আমাৰ ফেচবুক, হোৱাটছএপ আৰু ইউটিউব এনেকুৱা ধৰণত শুভ আপোনালোকৰ। মিথুন লগ্ন বা মিথুন ৰাশি, মুখৰ বাণী খুব আকৰ্ষণ হ'ব আপোনালোকৰ। খোৱা বোৱাত জুতি বাঢ়িব। পৈতৃক সম্পত্তিৰ কাৰণে ভাল। সাজ পোছাক আৰু কিছু ধৰণৰ আভূষণ অলংকাৰ লোৱাৰ যুগ বুলি কৈছে। শত্ৰু নাশ যুগ হয়। সম্পত্তিত শুভ। বিবাহিতসকলৰ কি হৈছে, পতিয়ে পত্নীৰ পৰা লাভ হ'ব। আৰু যদি মিথুন লগ্ন বা মিথুন ৰাশি পুৰুষে পত্নীৰ পৰা লাভ পাব আৰু মিথুন লগ্ন বা মিথুন ৰাশি মহিলাই পতিৰ পৰা স্বামীৰ পৰা লাভ হ'ব। ধন টকা পইচা আহিব। খোৱা বোৱাত খুব জুতি বাঢ়িব। কৰ্কট ৰাশি, আপোনালোকৰ এইটো ৰাজযোগ, প্ৰশাসনিক বিষয়া, ন্যায়ালয় আৰু উচ্চ শিক্ষাৰ বাবে বিৰাট ভাল যুগ। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব, কাৰণ খোৱা বোৱাত খুব আপোনালোকে গুৰুত্ব দিব। সেইকাৰণে আপোনালোকে এইটো সময়ত শকতো হৈ যাব পাৰে, খুব ফেটছ বাঢ়ি যাব। লিভাৰৰ প্ৰতি অলপ গুৰুত্ব ল'ব। মান সন্মান পাব। ভাগ্য বৃদ্ধি যুগ। বিবাহিত দম্পতীৰ সন্তান পৰিকল্পনাৰ ৰাজযোগ। শিক্ষাত শুভ। সিংহ লগ্ন বা সিংহ ৰাশি, ন্যায়ালয়, কোৰ্ট কাছাৰীৰ লগত ভাল সংযোগ হ'ব। পঢ়া শিক্ষাৰ্থীৰ বাবে ভাল সংযোগ। বিদেশলৈ শিক্ষাৰ বাবে যাব পাৰে। সন্তান থকা দম্পতীও সিংহ লগ্ন বা ৰাশিৰ দম্পতীৰ সন্তানো বিদেশত পঢ়িবলৈ যাব পাৰে বা বিদেশ ভ্ৰমণ কৰিব পাৰে। আপোনালোকৰ ধাৰ্মিক যাত্ৰা হ'ব। তীৰ্থ ভ্ৰমণ হ'ব। ব্যৱসায় সংযোগ, বিদেশৰ লগত জড়িত হৈ ব্যৱসায় কৰিব পাৰে। কন্যা লগ্ন বা কন্যা, মাংগলিক কৰ্ম হ'ব ঘৰত। বিবাহৰ যুগ। পেটৰ ৰোগ হৈ থাকিব পাৰে। যান বাহন সম্পত্তিত শুভ। ভাই ভনীৰ লগত শুভ। অলংকাৰ দৰে আভূষণ কিনাৰ যুগ। ধন বৃদ্ধিৰ যুগ। প্ৰেম বিবাহৰ শুভ যুগ। খালি পেটৰ ৰোগ হ'ব পাৰে। আৰু যিসকল দম্পতীৰ সন্তান আছে, সন্তানৰ শিক্ষা স্বাস্থ্যত গুৰুত্ব দিব। তুলা লগ্ন বা ৰাশি কৈছোঁ, কৰ্মস্থানত খুব ভাল। নতুন চাকৰি হ'ব, নতুন ব্যৱসায় হ'ব। প্ৰশাসনিক বিষয়াসকলে যিসকলে চাকৰি কৰি আছে কৰ্মস্থানত, তেওঁলোকৰ বহুত ভাল। মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত খালি গুৰুত্ব দিব। সামাজিক ক্ষেত্ৰত শুভ। ৰাজনীতিত শুভ।
কৰ্মৰ বিষয়ে আগতীয়াকৈ বেলেগক নক'ব কিবা নতুন কৰ্ম কৰিম বুলি ভাবিলে। যান বাহন এইবোৰ কৰ্মৰ পৰিকল্পনাবোৰ নক'ব, নফলিয়াব। সেইকাৰণে কৈছোঁ। বৃশ্চিক লগ্ন ৰাশি উচ্চ শিক্ষাৰ যুগ আপোনালোকৰ, বিদেশ ভ্ৰমণৰ যুগ আপোনালোকৰ, ভাগ্য বৃদ্ধিৰ যুগ হয়। পিতৃ আৰু গুৰুতুল্য ব্যক্তিক সন্মান কৰিব, অসন্মান নকৰিব। কিন্তু অসন্মান কৰিলে ভাগ্য নাশ হৈ যাব। ধন আহিব, চাকৰি ব্যৱসায় এইবোৰ ক্ষেত্ৰত আপোনালোকৰ ভাল। আপোনালোকৰ সন্তান প্ৰাপ্তিৰ আপোনালোকৰো যুগ আছে। বিবাহিত দম্পতীৰ যদি সন্তান পৰিকল্পনা কৰে, সন্তান প্ৰাপ্তিৰ যুগ আছে। ধনুলগ্ন বা ধনুৰাশি আয়ু বৃদ্ধিৰ যুগ, ৰিচাৰ্জ কৰাৰ যুগ, ৰিচাৰ্জ কৰাৰ যুগ, গুপ্ত ধন পোৱাৰ যুগ আছে আপোনালোকে, বা ক'ৰবাৰ পৰা ধন পাব আপোনালোকে। মুখৰ বাণী আপোনালোকৰ মংগলময় হ'ব। ঘৰ বনোৱাৰ পৰিকল্পনা হ'ব পাৰে, যান বাহন লোৱাৰ পৰিকল্পনা হ'ব পাৰে। আয়ু বৃদ্ধি হ'ব, ধন আহিব। ঠিক সেইদৰে কিন্তু খৰচো হ'ব পাৰে। মকৰ লগ্ন বা মকৰ বিবাহৰ যুগ, পৰাক্ৰম বাঢ়িব আপোনালোকৰ। আয় বৃদ্ধিৰ যুগ, ঘৰখনত নিজৰ বিবাহো হ'ব পাৰে, নতুবা মাংগলিক কৰ্ম হ'ব ঘৰত কিবা এটা। দাম্পত্য জীৱন শুভ, কিন্তু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপমান গুৰুত্ব দিব। আৰু ব্যৱসায় পাৰ্টনাৰ হওক, সন্দেহ নকৰিব, খুব কথাবোৰ খোলাখুলিকৈ পাতিব। আৰু বিবাহিত দম্পতীও ইজনে সিজনক সন্দেহ নকৰিব। এনেকুৱা এটা যুগ দেখা পোৱা গৈছে। কুম্ভ লগ্ন বা কুম্ভ ৰাশি শত্ৰু নাশ যুগ, আৰু বা এনেকুৱা ধৰণৰ বিদেশত গৈ পঢ়াৰ যুগ। ন্যায়ালয়ৰ লগত জড়িতসকলৰ খুব ভাল। জ্ঞানী শত্ৰু হ'ব, জ্ঞানী শত্ৰুক আপুনি নিজৰ জ্ঞানেৰে পৰাস্ত কৰিব লাগিব। খুব ধাৰ্মিক ব্যক্তি হ'ব পাৰে, ডাঙৰ ডাঙৰ মানুহ আপোনাৰ শত্ৰু হ'ব পাৰে। চাকৰি যুগ আছে, চাকৰি যুগ হ'ব পাৰে, বা আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত খুব ভাল। খৰচো আপোনালোকৰো হ'ব, খৰচো হ'ব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ লিভাৰ, আপোনালোকৰ এইটো ডায়েবেটিছ এনেকুৱাবোৰৰ ক্ষেত্ৰত সাৱধান হ'ব। মীন লগ্ন বা মীন ৰাশি শিক্ষাত বহুত ভাল আপোনালোকৰো ধাৰ্মিক যাত্ৰা হ'ব। আৰু আপোনালোকৰ আয় বৃদ্ধি হ'ব। ঘৰখনত মাংগলিক কৰ্মৰ যুগ আহি পৰিছে। স্বাস্থ্য হ'ব, কিন্তু পেটৰ ৰোগৰ পৰা আপোনালোকৰ সাৱধান হ'ব। আৰু ব্যৱসায়ৰ সময় ভাল সময়, কৰ্মজীৱনৰ বাবে ভাল সময়। আৰু সন্তান থকা দম্পতী মীন ৰাশি বা মীন সন্তানৰ স্বাস্থ্য শিক্ষাত গুৰুত্ব দিব অলপমান। আৰু সন্তানৰ ওপৰত খুব প্ৰেছাৰ নিদিব পঢ়া শুনাৰ ক্ষেত্ৰত, তেওঁলোকক নিজৰ কৰ্ম নিজেভাৱে কৰিবলৈ দিব। আৰু বৃহস্পতি গ্ৰহ উচ্চ হৈছে, গোটেই ৰাশিবোৰে ভাল। কিছুমানৰ খৰচ হ'ব, কিছুমানৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান হ'ব। কিন্তু আপোনালোকৰ কি হয়, বৃহস্পতি গ্ৰহই উচ্চ ৰাশিত থাকিলে মানে বহুত ভাল ফল দিয়ে। কিছুমানৰ খৰচ হ'লেও ভাল কামত খৰচ হয়, কামবোৰ হৈ উঠে। বহুত দিনলৈ বৃহস্পতি গ্ৰহ অলপ শত্ৰু ৰাশিত আছিল, এতিয়া নিজৰ উচ্চ ৰাশিত আহি ভাল ফল দিছে। আপোনালোকৰ বিবাহৰ হ'ব, সন্তানৰ পৰিকল্পনা, সন্তানৰ শিক্ষা, ধাৰ্মিক ক্ষেত্ৰত, বয়স লৈ মানে সকলোৱে নিজৰ এটা ভাল ফল পাব। আৰু বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ কণ্টেণ্ট এটা লৈ আহিলোঁ। মই অলপমান ব্যস্ত থকাৰ বাবে কণ্টেণ্ট দিব পৰা নাছিলোঁ। আহিবলগীয়া দিনত আৰু ভাল কণ্টেণ্ট আনিম, যোগাৰ কৰিম। কেইটামান ৰাশি এতিয়া নিজৰ উচ্চ ৰাশিত সোমাব। সেই উচ্চ ৰাশিৰ মই কণ্টেণ্টকেইটা নিশ্চয় দিবলৈ চেষ্টা কৰিম। মোৰ এই চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰাই দিব শুভাকাংক্ষীসকলৰ লগত। আপোনালোকৰ আশীৰ্বাদে মোৰ চেনেলটো জীয়াই ৰাখিব। আৰু পুনৰ আহিবলগীয়া দিনত মই আপোনালোকলৈ নতুন কণ্টেণ্ট আনিম। আৰু সকলোকে পুনৰ এবাৰ দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ। জুবিন গাৰ্গৰ যাতে আইনে বিহিত ব্যৱস্থা লয়, আইনে খুব সোনকালে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ কৰে। অসমবাসীয়ে আশাৰে বাট চাই আছে, তেওঁৰ তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱা সোনকালে, তাকে আশা কৰিছোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।